আজি বনাবলৈ লৈছোঁ ইডলি। তাৰ বাবে একাপ উৰদ দাইল লৈছোঁ আৰু সেই একেটা কাপৰ জোখেৰে মই 3 কাপ ভাত খোৱা চাউল লৈছোঁ আৰু এইখিনি প্ৰথমে মই ভালদৰে ধুই লৈছোঁ। এই দাইলটো আচলতে মাটিমাহে হয়, কিন্তু ইয়াত বাকলি নাথাকে, আপোনালোকে দোকানত উৰদ দাইল বুলিয়ে ক'ব। এইটোৱেদি ডোচা আৰু ইডলি বনোৱা হয়। তাৰ পাছত এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু অলপমান পানী দি মই ৰাতিটোৰ বাবে এইখিনি কোমলিবলৈ দিম। ভালদৰে কোমল হৈ যাব এৰাতিতে, আৰু এই প্ৰচেছটো আপোনালোকে এৰাতিতকৈ বেছি দিন নকৰিব, নহ'লে গোন্ধাই যাব। এইখিনি মই ধুনীয়াকৈ এতিয়া ঢাকি থ'ম। তাৰ আগতে মই চাউলত কেইটামান মেথি গুটি দি দিছোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ৰাতিৰ বাবে ঢাকি থ'লোঁ। আৰু পিছদিনা ৰাতিপুৱা মই উঠিয়ে চাইছোঁ যে চাউল আৰু দাইলকেইটা ভালদৰে কোমল হ'লনে নাই, আৰু এনেকৈ মই হাতেৰে পিটিকি চাইছোঁ আৰু এতিয়া ধুনীয়াকৈ এয়া দেখিছেনে কোমলি গৈছে, চাউলকেইটাও কোমলি গৈছে, দাইলখিনিও কোমলিলে। আৰু এতিয়া মই পৃথককৈ চাউলখিনিও বেলেগকৈ আৰু মাটি দাইলখিনিও বেলেগকৈ এই দুইখিনি ভালদৰে মিক্সিত পিচি ল'ম, আৰু পিছোতে পানী ব্যৱহাৰ কৰিব পাৰিব। তাৰ পাছত এইখিনি এটা পাত্ৰত মিশ্ৰণখিনি বাৰু একেলগে থ'ব পাৰিব, দাইল আৰু চাউলৰ, খালি পিছোতে আপোনালোকে বেলেগ বেলেগকৈ পিচিব। এতিয়া মই দাইলখিনি পিচি লৈছোঁ। তাৰ পাছত সেই একেটা পাত্ৰতে আকৌ গোটেইখিনি থৈ ভালদৰে মিক্স কৰি দিছোঁ, যাতে গোটেইখিনি ভালদৰে মিহলি হৈ যাওক। আৰু এইখিনি মই 2 দিনৰ বাবে এতিয়া থৈ দিম। এইখিনি কোনো ফ্ৰিজত থ'ব নালাগে, যিমান গৰম পাব সিমানেই ভাল। ঠাণ্ডা দিন হ'লে 2 দিন বা 3 দিন লাগে আৰু বেটাৰটো ৰেডি হওঁতে। আৰু এতিয়া 2 দিনৰ পাছত যেতিয়া দেখিছোঁ এইখিনি গোটেইখিনি দৈৰ দৰে ফাটি ফাটি গৈছে, তাৰ মানে মোৰ বেটাৰটো ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে যেতিয়া দেখিব যে ফাটি গৈছে, তেতিয়া এইটো ৰেডি হৈ গ'ল। আৰু অকণমান টেঙা টেঙা গোন্ধ ওলায়। ইয়াতে মই এতিয়া বনাব সময়ত ভালদৰে অকণমান পানী দিছোঁ, যাতে বেটাৰটো ভালদৰে অকণমান মিশ্ৰণটো কোমলি যাওক। সেইকাৰণে অকণমান পানী দি ভালদৰে হেতাখনে লৰাই লৈছোঁ। আৰু এতিয়া বনাবৰ সময়তে এইখিনিতে মই দিছোঁ অকণমান নিমখ, বাকীখিনিত নিমখ এড নকৰোঁ। আৰু এইখিনি যোনখিনি প্ৰয়োজন নহয় সেইখিনি ধুনীয়াকৈ থৈ দিব পাৰিব কেইবাদিনৰ কাৰণে। আৰু এতিয়া ইডলি যোনটো মল্ড হয় তাতে মই এই বেটাৰখিনি দি দিছোঁ, আৰু এটা কুকাৰত অকণমান পানী লৈ এই ইডলি ষ্টেণ্ডডাল ভৰাই দিছোঁ। গেছটো একেবাৰে কম কৰি দিছোঁ আৰু চিটিটো আঁতৰাই দিছোঁ। এইটো 6 মিনিটৰ কাৰণে মই কৰিছিলোঁ, আৰু 6 মিনিটৰ পিছত এয়া চাওকচোন ধুনীয়াকৈ ইডলি আমাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ধুনীয়াকৈ বনাব পাৰিব, বহুত ইজি হয় আৰু খাবলৈও ভাল, লগতে হেল্ডিও হয়। এয়া মোৰ ইডলি ৰেডি হৈ গ'ল আৰু খুব ধুনীয়া হৈছে। ভিতৰটো মই আপোনালোকক ফালি দেখাইছোঁ, ভিতৰলৈকে সিজিছে একদম ধুনীয়াকৈ। চাম্বাৰ আৰু চাটনিৰ লগত আপোনালোকে এনেকৈ বনাই খাব পাৰিব।